স্বামী মামে যোনটোৱে গাড়ী চলাই আছিল আৰু যোনটো মানে ঘটনাস্থলৰ পৰা পলাই গ'ল আৰু সিয়ে ড্ৰাইভাৰটো আছিল, সি এক্সিডেণ্ট কৰি পিনে এইটো। আৰু দেন তাৰপিছত সেইটো হ'ল আৰু তাৰপিছত সি মানে এতিয়া কল চল উঠোৱা নাই আৰু পুলিচে যিমান যি কৰি আছে কল সেইটো উঠোৱা নাই আৰু তাৰ এতিয়া হেৰি কৰে হা স্বামী মামে একচুৱেলিটো আগাৰতালাৰ হয়, কিন্তু ইয়াতে জয়ানগৰ থাকে। জয়ানগৰ কোনোবা এটা ফ্লেটত থাকে, এইটো নামটো নাজানো বাৰু। স্বামীমৰ লগত কাৰ সম্পৰ্ক আছে মানে? স্বামীমৰ লগত একচুৱেলিটো নেহা যোনটো খান বুলি ক'লে তেওঁ বেছি ভাল লগৰ, আৰু আপোনাৰ পূজা চাহাৰো লগৰ আছিল, কিন্তু মানে ৰিচেণ্টলি বনা লগৰ হয়, কিন্তু নেহাৰ ভাল লগৰ আছিল আগত। এতিয়া পূজা চাহা আৰু তেওঁলোকে কেনেকৈ লগ হৈছিল এইটো জানে নেকি? সেইটো নাজানো মই। তেওঁলোকে স্বামীমে এনে ভালকেতো নাজানো, কিন্তু কোৱা মতে বিল্ডাৰ হয় বুলি শুনিছোঁ। আৰু লগতে আপুনি সুধিলে ক'ত গৈছে ন, আপোনালোকৰ হেৰিত গৈছিল ITI মাছখোৱাত যে কালি মানে হেৰি হৈছিল যে কমেডি শ্ব'টো হৈছিল, তাতে কমেডি শ্ব'খনত গৈছিল। মই ৰাতিপুৱা 5:30 মানত পাইছোঁ। স্বামী মামে যোনটোৱে গাড়ী চলাই আছিল আৰু যোনটো মানে ঘটনাস্থলৰ পৰা পলাই গ'ল আৰু সিয়ে ড্ৰাইভাৰটো আছিল, সি এক্সিডেণ্ট কৰি পিনে এইটো। আৰু দেন তাৰপিছত সেইটো হ'ল আৰু তাৰপিছত সি মানে এতিয়া কল চল উঠোৱা নাই আৰু পুলিচে যিমান যি কৰি আছে কল সেইটো উঠোৱা নাই আৰু তাৰ এতিয়া হেৰি কৰে হা স্বামী মামে একচুৱেলিটো আগাৰতালাৰ হয়, কিন্তু ইয়াতে জয়ানগৰ থাকে। জয়ানগৰ কোনোবা এটা ফ্লেটত থাকে, এইটো নামটো নাজানো বাৰু। স্বামীমৰ লগত কাৰ সম্পৰ্ক আছে মানে? স্বামীমৰ লগত একচুৱেলিটো নেহা যোনটো খান বুলি ক'লে তেওঁ বেছি ভাল লগৰ, আৰু আপোনাৰ পূজা চাহাৰো লগৰ আছিল, কিন্তু মানে ৰিচেণ্টলি বনা লগৰ হয়, কিন্তু নেহাৰ ভাল লগৰ আছিল আগত। এতিয়া পূজা চাহা আৰু তেওঁলোকে কেনেকৈ লগ হৈছিল এইটো জানে নেকি? সেইটো নাজানো মই। তেওঁলোকে স্বামীমে এনে ভালকেতো নাজানো, কিন্তু কোৱা মতে বিল্ডাৰ হয় বুলি শুনিছোঁ। আৰু লগতে আপুনি সুধিলে ক'ত গৈছে ন, আপোনালোকৰ হেৰিত গৈছিল ITI মাছখোৱাত যে কালি মানে হেৰি হৈছিল যে কমেডি শ্ব'টো হৈছিল, তাতে কমেডি শ্ব'খনত গৈছিল। মই ৰাতিপুৱা 5:30 মানত পাইছোঁ। স্বামী মামে যোনটোৱে গাড়ী চলাই আছিল আৰু যোনটো মানে ঘটনাস্থলৰ পৰা পলাই গ'ল আৰু সিয়ে ড্ৰাইভাৰটো আছিল, সি এক্সিডেণ্ট কৰি পিনে এইটো। আৰু দেন তাৰপিছত সেইটো হ'ল আৰু তাৰপিছত সি মানে এতিয়া কল চল উঠোৱা নাই আৰু পুলিচে যিমান যি কৰি আছে কল সেইটো উঠোৱা নাই আৰু তাৰ এতিয়া হেৰি কৰে হা স্বামী মামে একচুৱেলিটো আগাৰতালাৰ হয়, কিন্তু ইয়াতে জয়ানগৰ থাকে। জয়ানগৰ কোনোবা এটা ফ্লেটত থাকে, এইটো নামটো নাজানো বাৰু। স্বামীমৰ লগত কাৰ সম্পৰ্ক আছে মানে? স্বামীমৰ লগত একচুৱেলিটো নেহা যোনটো খান বুলি ক'লে তেওঁ বেছি ভাল লগৰ, আৰু আপোনাৰ পূজা চাহাৰো লগৰ আছিল, কিন্তু মানে ৰিচেণ্টলি বনা লগৰ হয়, কিন্তু নেহাৰ ভাল লগৰ আছিল আগত। এতিয়া পূজা চাহা আৰু তেওঁলোকে কেনেকৈ লগ হৈছিল এইটো জানে নেকি? সেইটো নাজানো মই। তেওঁলোকে স্বামীমে এনে ভালকেতো নাজানো, কিন্তু কোৱা মতে বিল্ডাৰ হয় বুলি শুনিছোঁ। আৰু লগতে আপুনি সুধিলে ক'ত গৈছে ন, আপোনালোকৰ হেৰিত গৈছিল ITI মাছখোৱাত যে কালি মানে হেৰি হৈছিল যে কমেডি শ্ব'টো হৈছিল, তাতে কমেডি শ্ব'খনত গৈছিল। মই ৰাতিপুৱা 5:30 মানত পাইছোঁ। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.